মোৰ নাম বৰ্ণালী দাস। মোৰ ঘৰ বঙাইগাঁও উত্তৰ হালমাৰত। এইবাৰ APSCৰ যি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2018ৰ ফলাফল ঘোষণা কৰিছে, তাত মই ইন্সপেক্টৰ অফ টেক্সেছ ৰেংক 26 পাবলৈ সক্ষম হৈছোঁ। সকলোকে স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কাইলৈ। আশা কৰোঁ তোমালোকে ভালে আছা। চ' আজি এটা নতুন এটা অনুষ্ঠান, আৰু এই অনুষ্ঠানত আজি আমাৰ মাজত আছে আমাৰ বাইদেউ, নাম হৈছে বৰ্ণালী বাইদেউ। ইতিমধ্যে তোমালোকে পৰিচয়টো গমেই পাইছা। চ' প্ৰথমতেতো মই বৰ্ণালী বাইদেউক আমাৰ এই অনুষ্ঠানত স্বাগতম জনালোঁ। বহুত বহুত ধন্যবাদ। পাইছোঁ। তথাপি বাইদেউৰ মুখৰ পৰাই জানিম যে আচলতে তেখেতে APSCৰ যিটো ৰেংক কোৱালিফাই কৰিলে, তাক গোটেইখিনি ডিটেইল বাইদেউ নিজৰ মুখৰ পৰাই ক'ব। মোৰ জাৰ্ণি ষ্টাৰ্ট যেতিয়া মই APSC কৰিছিলোঁ, এনেকুৱা নহয় যে মই দুদিনতে কৰিছোঁ বা এবছৰত কৰিছোঁ। বহুদিনৰ এটা দীঘলীয়া প্ৰক্ৰিয়া বুলি ক'ম। মই যেতিয়া HS পঢ়িছিলোঁ, তেতিয়াই মই ভাবিছিলোঁ যে মই প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হ'ম অসমত। আৰু কিন্তু তেতিয়া মোৰ ইমান মটিভেশ্যন নাছিলে বা মই জনাও নাছিলোঁ, মোৰ কোনো গাইডেঞ্চ নাছিলে কেনেকৈ আগবাঢ়িব লাগিব। যেতিয়া মই কটন কলেজত পঢ়িব গ'লোঁ, তাতে এটা পৰিৱেশ পাইছিলোঁ যে এনে প্ৰশাসনিক বিষয়া কেনেকৈ হ'ব লাগে, সেইটো মই তাত বুজি পাইছিলোঁ কি পঢ়িব লাগিব। কিন্তু তেতিয়া মই আগবাঢ়িব পৰা নাছিলোঁ, কাৰণ মই নিজৰ যিটো ছাবজেক্ট ৰিলেটেড যিখিনি একাডেমিক মেটেৰিয়েলছ পঢ়িব লাগিছিলে, সেইখিনি আগবাঢ়ি গ'লোঁ পঢ়ি পেলাই। আৰু কিন্তু মনতে ভাবি থৈছিলোঁ যে মই প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হ'ম। তাৰপিছত মই MA কৰিলোঁ। MA পঢ়ি থাকোঁতেও ইউনিভাৰ্চিটি হোষ্টেলত খুব ধুনীয়া এটা পৰিৱেশ, তাত পঢ়িব পাৰি ভালকৈ। কি পঢ়িব লাগিব, তাত বন্ধুবৰ্গক লগ পালোঁ। মোৰ বন্ধু ইয়াত ওচৰতে বহি আছে। আৰু যেতিয়া ইউনিভাৰ্চিটিৰ পৰা আহিলোঁ, তেতিয়া তেতিয়াই মই এপিয়াৰ হ'ব লাগিছিলে APSC পৰীক্ষাৰ বাবে। কিন্তু যিহেতু মই অলৰেডি এটি ভিডিঅ'ত জনাইছোঁ যে মই মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, দেউতাক সহায় কৰিব লাগিব। সেয়েহে প্ৰথমতে মই ভাবিলোঁ মই নিজৰ বাবে চাকৰি এটি মানে জীৱিকাৰ বাবে বিচাৰি লওঁ। আৰু সেয়েহে প্ৰথমতে মই শিক্ষকতা যি চাকৰি পাইছিলোঁ, তাত যোগদান কৰিছিলোঁ। তাৰপিছত যিহেতু সময় লাগে পঢ়িবৰ বাবে, গতিকে মই অলপমান টাইম দিলোঁ নিজক। যেতিয়া 2016ত, আৰু তেতিয়া যিহেতু ভাল কথা এটি ক'ব পাৰি যে যিহেতু এতিয়া দুৰ্নীতিমুক্ত বুলি ক'ব পাৰি, গতিকে আমাৰ দৰে সাধাৰণ পৰিয়ালৰ ছোৱালীয়েও আগবাঢ়িব পাৰিব, তেনেকৈ ভাবি পেলাই 2016 চনত মই প্ৰথমতে চিলেবাছখিনি চালোঁ। জানিম আৰু কথা, কিন্তু আপুনি কেতিয়া ভাবিছিলে যে এতিয়া APSCৰ মই দিব লাগে, পৰীক্ষাটো দিব লাগে, আপুনি কেতিয়া ভাবিছিলে এইটো কথা? 2016 চনত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰিলোঁ, তেতিয়া আৰু চিন্তা নাই। ভাবি লৈছিলোঁ যে এতিয়া মোৰ চাকৰি এটি ভাল চাকৰি আছে, গতিকে চিন্তা নাই, মই এতিয়া ভালকৈ পৰীক্ষা দিব পাৰিম, কোনো টেনশ্যন নাই। আৰু তাৰপিছতেই মই APSCৰ যিটো কাৰ্যালয় আছে খানাপাৰা, তালৈকে গ'লোঁ। তাৰ পৰা কুৱেশ্যন পেপাৰসমূহ আনিলোঁ। আৰু সেইটোৱে ডাঙৰ মটিভেশ্যন। যেতিয়া কুৱেশ্যন পেপাৰবোৰ চালোঁ, দেখিলোঁ যে মই যিবোৰ পঢ়ি থাকোঁ সদায়, ক'লোৱে মই যে এটি দীঘলীয়া প্ৰক্ৰিয়া মোৰ, কাৰণ মই আগৰ পৰাই আছাম ট্ৰিবিউন পঢ়োঁ। আৰু যেতিয়া মই নিউজ চেনেলসমূহ চাওঁ, লোকসভা, ৰাজ্যসভা নিউজ চেনেল, তেতিয়া তাত বহুত ধুনীয়া ধুনীয়া আলোচনা হয়। আৰু সেইবোৰ মই লিখি থওঁ, ডায়েৰীত মই লিখি থৈ দিওঁ কি ভাল ভাল আলোচনা হ'ল। সেইবোৰে মোক বহুত সহায় কৰিছিলে। আৰু যেতিয়া কুৱেশ্যন পেপাৰসমূহ চালোঁ, যে মই যিবোৰ পঢ়োঁ সেইবোৰেই চোন আহে পৰীক্ষাত, গতিকে বহুত সুবিধা হ'ব। তেনেকৈ মই মটিভেশ্যন পালোঁ। টেট পাছ যেতিয়া আপুনি কৰিলে, টেট পাছ কৰাৰ পিছত আপুনি সিদ্ধান্ত ল'লে যে আপুনি APSCত যাব, মানে এতিয়া আপুনি ক'ব বিচাৰিছে আপুনি এজন টেট শিক্ষয়িত্ৰী। খুব ভাল কথা। যিবিলাকে এতিয়া টেট পাছ কৰিছে, হয়তো বা টেট দিম বুলি ভাবি আছে, তাৰপিছত এতিয়া টেট শিক্ষয়িত্ৰী হোৱাৰ পিছতো যে APSC কৰিব পাৰে, আমি বাইদেউৰ পৰা এটি ইনস্পায়াৰ হ'ব লাগে। তাৰপিছত এতিয়া কওকচোন যে এইটো হায়াৰ ছেকেণ্ডাৰীৰ পিছতে আছিলে পৰিকল্পনা, নে মেট্ৰিক তাৰ আগতে ভাবিছিলে আপুনি? তাৰপিছত গম পাইছিলে APSC কেতিয়া গম পালে? আপুনি সিদ্ধান্ত ল'লে APSC হায়াৰ ছেকেণ্ডাৰীৰ পিছত, কিন্তু APSC যে আছে এটা এক্সাম, সেইটো কেতিয়া গম পালে? মোৰ মামা অজয় দাস, তেখেতে মানে দিছিলে তেখেতৰ সময়ত। তেতিয়া তাৰাপ্ৰসাদ দাস APSC চেয়াৰমেন আছিলে, কিন্তু তেখেতে নেপালে। কিন্তু মামাৰ সপোন আছিলে যে মোৰ ভাগিনী হ'ব, APSCত পৰীক্ষা দিব আৰু প্ৰশাসনিক বিষয়া হ'ব। মামাৰ সপোনটো মোৰ মনত আছিলে, কিন্তু যিহেতু মোক গাইডেঞ্চ লাগিব নতুনকৈ, মামা আগতেই দিছিলে পৰীক্ষা। নতুনকৈ যিবোৰ পৰীক্ষা হয়, সেইবোৰ অলপমান কুৱেশ্যন পেপাৰ পেটাৰ্ণটো চেঞ্জ হৈছে, গতিকে মোক কোনোবা গাইডেঞ্চ লাগিছিলে। কিন্তু যিহেতু নাছিলে, মই নিজে এইবোৰ আনি লৈছোঁ, নিজে গাইডেঞ্চটো আনি লৈছোঁ, ভিডিঅ'বোৰ চাইছোঁ। আৰু যিবোৰ নাই, মই কোচিং মই নাই কৰা। 2016 চনত যেতিয়া দিছিলোঁ, তেতিয়া মই প্ৰিলিমছৰ কাৰণে ভালকৈ পঢ়িছিলোঁ, মেইনছ ভালকৈ দিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। মই তেতিয়াই গম পাইছিলোঁ, মানে যেতিয়াই পৰীক্ষা দিছিলোঁ, যে মই এইবাৰ সফল হ'ব নোৱাৰিম, কাৰণ মোৰ কমপ্লিট হোৱা নাছিলে পঢ়া। পৰীক্ষাৰ মাজতহে অলপমান পঢ়িব পাইছিলোঁ, মানে এমাহমানহে মই ভালকৈ
মেইনছৰ কাৰণে পঢ়িছিলোঁ কিন্তু যেতিয়া 2018ত ৰিজাল্ট ওলালে আৰু মই ফলাফল বেয়া হ'ল অলপমান ভাঙি পৰিছিলোঁ মই কিন্তু যেতিয়াই প্ৰিলিমছ দিছিলোঁ বেছি দিন পঢ়া নাই 15 দিন পঢ়িয়ে মই পৰীক্ষা দিছিলোঁ কিন্তু পৰীক্ষাত বহিয়ে মই গম পাইছিলোঁ যে মোৰ পৰীক্ষা বহুত ভাল হৈছে আৰু ভাল মাৰ্কছ এটা পাম কিন্তু হায়াৰ ছেকেণ্ডাৰীত আপোনাৰ ষ্ট্ৰীম কি আছিলে আৰ্টছ আছিলে কলা শাখাত পঢ়িছিলোঁ আপোনাৰ কি ছাবজেক্ট আছিলে তেতিয়া মোৰ আছিলে পলিটিকেল চায়েন্স ইকনমিক্স লজিক এণ্ড ফিলচফি ইংলিছ এণ্ড এছামিজটো কম্পালচৰি হয় আৰু এডভান্স এছামিজ আছিলে কিন্তু মই সেইটো পৰীক্ষা দিয়া নহ'লগৈ মানে কেনেকুৱা ধৰণৰ ছাবজেক্ট ল'লে কি ছাবজেক্ট ল'লে বেছি সুবিধা হয় বুলি ভাবে আৰু আপুনি এই পৰীক্ষাটোৰ কাৰণে আৰু যিবিলাকে এতিয়া APSC দিব সেইবিলাকৰ কাৰণে কি ছাবজেক্টৰ কম্বিনেশ্যনে মানে সিহঁতক সুবিধা দিব হায়াৰ ছেকেণ্ডাৰীত যেতিয়া আৰ্টছ মই পঢ়িছিলোঁ সেইটো সুবিধা হৈ যায় কাৰণ জেনেৰেল ষ্টাডিজ যিখন পেপাৰ তাত পল চায়েন্স মানে পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান এইবোৰে লাগে হিষ্ট্ৰী লাগিব এইবোৰ পঢ়ি থাকিবা হিষ্ট্ৰী অসম বুৰঞ্জী জানাই তোমালোকে অসম বুৰঞ্জী পঢ়িব লাগিব কাৰণ আমি নিজৰ অতীতটো আমি জানিব লাগিব তাৰপিছতহে আমি আগবাঢ়িব পাৰিম আৰু ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি লাগে মই কৈ দিম কি টপিক চাবা গোটেইখন পঢ়িব নালাগে কাৰণ স্মাৰ্ট ৱৰ্ক লাগিব অলপমান হাৰ্ড ৱৰ্কটো লাগিব কিন্তু স্মাৰ্টলি পঢ়িব লাগিব আমি কাৰণ গোটেইখনটো আমি ৰিভাইজ কৰা সম্ভৱ নহয় আৰু মই যেতিয়া পঢ়িছিলোঁ মই কওঁ যেতিয়া মই প্ৰিলিমছ দিলোঁ মই গম পাইছিলোঁ যে মই বহুত ভাল মাৰ্কছ পাম যদিও মই অলপ কম দিনহে মই প্ৰিপেয়াৰ কৰিছিলোঁ কাৰণ অলৰেডি মোৰ পঢ়া হৈ গৈছিলে আৰু মই যিহেতু কুৱেশ্যন পেপাৰসমূহ বহুত চনৰ পৰাই চাইছিলোঁ গতিকে মই জানো যে কি পেটাৰ্ণত আহিব কি কুৱেশ্যন আহিব পাৰে আইডিয়া এটা হৈ গৈছিলে গতিকে প্ৰিলিমছ মোৰ গ'ল ডিচেম্বৰত হৈছিলে প্ৰিলিমছটো জানুৱাৰী 1 তাৰিখে মই ঘৰত আছোঁ জানুৱাৰী 2 তাৰিখে যিহেতু মই হোষ্টেলত থাকোঁ গুৱাহাটীত গতিকে 2 তাৰিখৰ পৰাই মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ আৰম্ভ কৰি দিলোঁ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ 2 তাৰিখৰ পৰা জানুৱাৰীৰ কিন্তু মই যিহেতু ভুল কৰিছিলোঁ 2016 চনত যিটো পৰীক্ষা দিছিলোঁ মই নিজৰ ভুলবোৰ জানো গতিকে মই আগৰ কপি এখনো মেলি চোৱা নাই যি আছিল একদম নতুনকৈ জিৰৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ভুল আছিলে যেনেকৈ মই কেনেকৈ নোটছটো প্ৰিপেয়াৰ কৰিছোঁ ভাল হোৱা নাই কেনেকৈ কি লিখিব লাগিব কোটেশ্যন দিব লাগে কিছুমান ৰাইটাৰে কি লিখিছে সেইবোৰ দিলে মানে ভাল মাৰ্কছ পোৱা যায় আৰু কিন্তু মই জানো মোৰ কি আশা আছিলে মানে যেটো প্যাটাৰ্ন বুলি কৈছে এক্সামত লিখা প্যাটাৰ্ন হেতু কথাটো আপুনি কথা কৈছে ন যে আগতে কেনেকা ধৰণৰ প্ৰিপাৰেচন কৰিছিলে বাট কিছু বলা প্ৰবলেম আছিলে আছিলে তাৰ কাৰণে APSC তেতিয়া আপুনি উত্তীৰ্ণ হ'ব নোৱাৰিলে হয় সেইখিনি আপোনাক সহায় কৰিছে এইখিনি কথা কওকচোন হয় ইউটিউবত মই কিছুমান ভিডিঅ' চাইছিলোঁ তাত যিবোৰ UPSC বা APSC ৰে হওক তেওঁলোকে পাছ কৰি থৈছে টপাৰসকলে যিবোৰ কথা কৈছিলে মই সেইখিনি ভালকৈ মানে মানি চলিছিলোঁ লিখিও লৈছিলোঁ কিছুমান ইম্পৰ্টেণ্ট কথা আৰু বহুত গাইডেন্স পোৱা যায় তাৰপিছত clearage.com vision IAS এইবোৰ মই ফ'ল' কৰিছিলোঁ ৱেবছাইট কাৰণ তাত মানে ধুনীয়াকৈ লিখা থাকে মানে কেনেকৈ লিখিব লাগিব প্ৰথম আৰম্ভণি কেনেকৈ কৰিবা গোটেইখিনি মই তেনেকৈ লিখিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু মই ধন্যবাদ দিব লাগিব কম্পিটিশ্যন কেয়াৰ যিটো মই কোচিং লোৱা নাছিলোঁ তেওঁলোকে কি কৰিছিলে মক টেষ্টৰ পেপাৰসমূহ ৱেবছাইটত আপলোড কৰি দিছিলে তেওঁলোকৰ ফেচবুক পেজতে হওক সেইবোৰ মই চাইছিলোঁ অনলাইন হয় সেইবোৰে মানে মোক চিষ্টেমেটিকেলি আগুৱাই নিয়াত সহায় কৰিছিলে GS পেপাৰখনৰ বাবে যিহেতু পল চায়েন্স ইকনমিক্স হিষ্ট্ৰী এইবোৰ থাকে সোমাই মই গোটেইখিনিৰে এখন কমপ্লিট বেলেগ নোটছ বনাইছিলোঁ হিষ্ট্ৰীৰ কাৰণে বেলেগ এখন কপি ইকনমিক্সৰ কাৰণে বেলেগ কপি গোটেইখিনি যিহেতু ৱেবছাইটত পাইছিলোঁ মই মক টেষ্টৰ পেপাৰ কিছুমান আৰু UPSCৰ মেইনছৰ প্ৰশ্নসমূহ মই যুগুতাইছিলোঁ প্ৰিণ্ট কৰি লৈছিলোঁ তোমালোকেও ল'ব পাৰিবা সেইখিনি ল'লে কি হৈ যায় কি লাগিব পল চায়েন্সত কেনেকুৱা প্ৰশ্ন আহে গোটেইখিনি তোমালোকে লিখি ল'লে হ'ল প্ৰশ্নবোৰ আৰু এনচাৰবোৰ তেনেকৈ লিখিবা আৰু পাৰিলে বেলেগৰ নোটছ ফ'ল' নকৰিবা মানে বেলেগৰ নোটছ ফ'ল' কৰিলে নিজে বনাব লাগে মোৰ এনেকুৱা হৈ গৈছিলে ন মানে মই নিজে নোটছ বনাইছোঁ পল চায়েন্সৰ ধৰা যিখিনি লিখিছিলোঁ লিখা যেতিয়া কমপ্লিট হ'ল এনেকুৱা হৈছে মোৰ হৈ গ'ল মানে মোৰ চব লিখা আছে মোৰ নিজৰ বস্তু মানে এইবাৰ পাৰিম আৰু মই এনেকৈ মই চব নোটছ বনালোঁ ফিলচফি মোৰ নিজৰ মই কৈ লওঁ ফিলচফি আৰু এডুকেশ্যন মোৰ অপশ্যনেল আছিলে ফিলচফিত মই পঢ়িছোঁ ডিগ্ৰী মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা মোৰ আছিলে গতিকে মোৰ নিজৰ ছাবজেক্ট আৰু সেইটো যি আহিলেও মই পাৰিম আৰু পৰীক্ষাত যি আহিছিলে মই নিজৰ ফালৰ পৰা লিখিব পাৰিছোঁ আৰু যিবোৰ বেলেগো আহিছে এডুকেশ্যনটো মোৰ নিজৰ বেকগ্ৰাউণ্ড বুলি ক'ব পাৰি কাৰণ মই সেইটো ডিপাৰ্টমেণ্টতে চাকৰি কৰোঁ যিহেতু মই টিচাৰ হয় চ' প্ৰব্লেম নাছিলে মোৰ GSখন যেটো টিচাৰ আৰু যেটো আপুনি প্ৰিপাৰেচন কৰিছিলে কেতিয়াবা সময়ৰ মানে অভাৱ হৈছিলে নেকি প্ৰিপাৰেচন কৰা হয় যথেষ্ট কাৰণ মোৰ লগত যিসকলে পাছ কৰিছে তেওঁলোকে কিছুমানে 15 ঘণ্টা 16 ঘণ্টা পঢ়িছে কিন্তু মোৰ লগত এনেকুৱা নাছিলে ইমান সময় নাই কাৰণ ৰাতিপুৱা উঠি 6টা বজাত উঠি মোৰ নিজৰ যিহেতু ডিউটিত যাব লাগে গতিকে চাদৰ মেখেলা পিন্ধোতে কিমান টাইম লাগে জানাই আৰু সেইবোৰ আৰু যিহেতু মই তাত থাকোঁ নিজৰ কাম নিজে কৰিব লাগে গতিকে ৰাতিপুৱা মোৰ পঢ়ানো হৈছিলে 9টা বজাত উপস্থিত হ'ব লাগে তাৰপিছত দুপৰীয়া টাইমটো মই স্কুলত
কপি কিতাপ লৈ যাওঁ যিখিনি পাৰোঁ তাত পঢ়োঁ আৰু মেমহঁতে মোৰ কলিগছখিনিয়ে বহুত হেল্প কৰিছিলে তেওঁলোকে মানে এনকাৰেজ কৰে সেইখিনি বহুত ডাঙৰ মটিভেশ্যনটো মেইন পঢ়াটো নিজৰ কিন্তু ৰুটিনটোত যেনে হেল্প হৈছিলে কিছু কাৰণ পঢ়াৰ লগতে যেহেতু জড়িত হয় হয় টিচাৰ যেহেতু কৰি আছে হয় কাৰণ ষ্টুডেণ্টক যাই পঢ়াবই লাগে এতিয়া আপুনি নিজেও পঢ়িবই লাগে সেইকাৰণে সেই ৰুটিনটো মেইনটেইন কৰাত অকণ সহায় হৈছিলে অকণমান হেল্প হৈছিলে কাৰণ পৰীক্ষাত মই যিবোৰ পঢ়ি যাওঁ সেইবোৰ নাহিবও পাৰে মোৰ কৰ্চৰ বাহিৰত অলপ বেলেগ ধৰণে প্ৰশ্নবোৰ সোধে কিন্তু যেতিয়া মই ষ্টুডেণ্টক শিকাইছোঁ তেতিয়া মই এনেকৈ শিকাইছিলোঁ নহয় সিহঁতক তেতিয়া মই তেনেকৈ লিখিছোঁ আৰু মই যিবোৰ ডায়েগ্ৰাম বনাইছিলোঁ অলৰেডি লজিক এণ্ড ফিলচফিৰ যিখিনি কিতাপ আছে হায়াৰ ছেকেণ্ডেৰীত সেইখিনিৰ পৰা বহুত হেল্প হৈছিলে মানে বহুত হেল্প হৈছিলে মোৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি ভাল লাগে আৰু যেতিয়া মোৰ কৰ্চ কমপ্লিট হৈছিলে তাত পঢ়ি আছিলোঁ তেতিয়া স্কুলত মানে মোৰ ষ্টুডেণ্টে মোক ক্লাছত কয় মেম আপুনি পঢ়ক আমি নোটছ লিখোঁ বা কিবা মুখস্থ কৰোঁ আপুনি পঢ়ক বহুত হেল্প হৈছিলে গতিকে ধন্যবাদ মোৰ ছাত্ৰ ছাত্ৰীখিনিক এতিয়া কওকচোন আপুনি যিটো ষ্ট্ৰীম লৈছিলে আৰ্টছ ষ্ট্ৰীম কিন্তু এতিয়া যিবিলাকে ছায়েন্স ষ্ট্ৰীমৰ পৰা কেতিয়াবা APSC ল'ব বিচাৰে এতিয়া কমাৰ্চৰ পৰা যাব খোজে তো সেইবিলাকৰ কাৰণে কি ক'ব একো অসুবিধা নাই মোৰ লগত যিসকলে পাছ কৰিছিলে মেক্সিমাম ইঞ্জিনিয়াৰে হয় গতিকে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা অহা চব পাৰি একো নাই চব পাৰি খালি নিজৰ লগত আগ্ৰহ কিমান ইণ্টাৰেষ্ট কিমান সেইটোহে ডাঙৰ আৰু যদি মটিভেশ্যন পোৱা যায় অলপ ভাল আৰু তোমালোকে নাভাবিবা যে কোচিং কৰিলেহে অনলি পায় কোচিঙৰ পৰা অনলি গাইডেঞ্চ পাবা পঢ়াটো নিজৰ যদি কোচিং কৰিলা নপঢ়িলা ছাৰে যি পঢ়ালে হ'ল সেইখিনিতে শেষ সেইটো নহয় নিজে পঢ়িবা যদি কোচিং লোৱাও অনলি গাইডেঞ্চ মানে মটিভেশ্যন দিব তেওঁলোকে কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে মেপ আঁকিব লাগে ড্ৰ কৰিব লাগে সেইবোৰ আৰু চবেই ভাবে চাগে যে মেপ ড্ৰ কৰিব নোৱাৰিম কি হ'ব এনেকুৱা নহয় মই মেপ এখনো আঁকি পোৱা নাই মানে পৰীক্ষাত নাকিলোঁ কাৰণ যিহেতু মোৰ টাইমিং মানে ইমান বহুত স্পীডত লিখিব লাগে ন 300 মাৰ্কছ 3 আৱাৰ্ছত যদি মানে পিকচাৰখন মোৰ ভাল নহয় হয়তো মোৰ মনটো বেয়া লাগিব ডিমটিভেট হৈ যাব পাৰোঁ পৰীক্ষাতে সেইকাৰণে মই মানে আঁকাৰ চেষ্টাই নকৰিলোঁ গতিকে সেইটো গ'ল হ'লেও গম পালাই মই মাৰ্কছ ভালে পাইছোঁ চাগে GS পেপাৰখন যিখন আছিলে মোৰ 300 মাৰ্কছৰ সেইখন কমপ্লিট কৰাটো ডাঙৰ কথা আটাইতকৈ 3 আৱাৰ্ছৰ ভিতৰত কাৰণ মই যিবোৰ পৰীক্ষা দিছিলোঁ 100 মাৰ্কছৰ তাতে 3 আৱাৰ্ছত মই কমপ্লিট কৰিব নোৱাৰোঁ গতিকে বহুত ডাঙৰ কথা মানে 300 মাৰ্কছ 3 আৱাৰ্ছত হাত বিষাই যায় মানে কি ক'বা আৰু তেতিয়া মই কি কৰিছিলোঁ মই নিজে আইডিয়া কৰি লৈছিলোঁ যে মই এইবাৰ পেপাৰ কমপ্লিট কৰিমেই সেইটো মানে নিজৰ দৃঢ়তা লাগিব পাৰিম নে নাই গতিকে মই ঘড়ীত টাইমিং পুৰা চাই লৈছোঁ যে মই ইমান সময়ত ইমানটা প্ৰশ্ন লিখিম লিখাটো ধ্যান দিব লাগে তেতিয়া প্ৰেক্টিছ কৰি থাকিব লাগে লিখা টাইমটো যে 3 ঘণ্টাত এখন কুৱেশ্যনৰ পেৰামিটাৰ মানে সলভ কৰিব পাৰিছনে নাই সেইটো প্ৰেক্টিছ কৰিলে ঠিকে ভাল প্ৰশ্ন কৰিছা তুমি এইটো চবকে লাগে মই কি কৰিছিলোঁ মানে যিহেতু বেলেগ বাৰত মোৰ স্কুল থাকে ৰাতি মই পঢ়িছিলোঁ 6টাৰ পৰা 11টালৈ তাৰ মাজতে মই ভাত খোৱা এইবোৰ কাম ঠিক আছে অ'কে ৰাতিপুৱা মই উঠোঁ তাৰপিছত মই স্কুল যাব লাগে গতিকে ৰাতিপুৱা মই অলপ পঢ়িবলৈ নাপাওঁ দুপৰীয়া মই স্কুলত থাকোঁ আহি পাওঁ 3টা বাজি যায় 4টাই বাজে অলপ ৰেষ্ট ল'ব লাগে চ' 6টাৰ পৰা মই পঢ়িব বহিছিলোঁ সদায় মই কি কৰোঁ আজি মই এটা ছাবজেক্টকে পঢ়িম সেইটো মই ৰুটিনখন কাকো কম্পালচৰি কৰি নিদিওঁ নিজৰ মানে যদি মই আজি পলিটিকেল ছায়েন্স পঢ়িম প্ৰথম অৱস্থাতে পিছৰখিনি কোৱা নাই পৰীক্ষাৰ আগত সেইটো বেলেগ হৈ যায় গতিকে আজি মই পলিটিকেল ছায়েন্সেই পঢ়িলোঁ ভাত চাত খোৱা টাইমিং গ'ল 11টাত মই শুই যাওঁ মানে মই বেছি ৰাতি পঢ়িব নোৱাৰোঁ আৰু ৰাতিপুৱা উঠিব লাগিব নহয় স্কুল আছে গতিকে সেইখিনিয়ে চ' বেলেগ দিনা মই কি কৰিব লাগে যে মই পঢ়ি যাওঁ বা নোটছ বনাওঁ মই কৈছোঁ মই নোটছ বনাওঁ কাৰণ নোটছ বনালে কি হয় সেইখিনি মোৰ নিজৰ বস্তু হ'ল মানে সেইখিনি যেন মই খাই থ'লোঁ মোৰ হৈ গ'ল এতিয়া মই পৰীক্ষাত লিখিলে হ'ল চ' সেইখিনি মই এনেকৈ পঢ়িলোঁ ছানডে মই কি কৰিছিলোঁ ছানডে গোটেই দিনটো পাওঁ মই 1 মিনিটো নষ্ট নকৰোঁ সেইদিনাখন খালি মোৰ নিজৰ যিখিনি পাৰ্চনেল থাকে সেইখিনি বেলেগ কথা সেইদিনাখন মই কি কৰোঁ 10টামান বজাত পূৰা ৰেডি হৈ লওঁ একদম ঘড়ী চৰি পিন্ধি ভাল কাপোৰ পিন্ধি টেবুলত বহি লওঁ টাইমিং চাই লওঁ বহিৰ পেজ চব নতুন একদম এক্সাম মানে এনভাইৰনমেণ্টটো কৰি লওঁ 3 ঘণ্টা মই টাইম দিওঁ কুৱেশ্যন পেপাৰ যিকোনো এখন চকু মুদি উলিয়াই লওঁ কৈছোঁ ন মই মক টেষ্টৰ পেপাৰ লৈছিলোঁ বা UPSC মেইনছৰ উলিয়াই লৈ পেলাই পুৰা লিখোঁ আৰু 3 ঘণ্টা একদম এক্সাম এনভাইৰনমেণ্ট টাইমটো মেকআপ কৰিবলৈ যত্ন কৰিছিলে মানে 3 ঘণ্টা যদি প্ৰিপাৰেচন কৰা যদি এক্সামত বহিব লাগে 3 ঘণ্টা যদি আমি প্ৰিপেয়াৰ কৰি গোটেইখিনি লিখিব লাগে গতিকে সেইটো প্ৰেক্টিছ আমি আগৰ পৰাই কৰিছিলোঁ ছানডে কৰিছিলোঁ প্ৰত্যেকটো ছানডে কৰিছিলোঁ আৰু কি হৈছিলে প্ৰথমতে মই মেকআপ কৰিব পৰা নাছিলোঁ তেতিয়া মোৰ অলপ মনটো বেয়া লাগে যে মই নোৱাৰিলোঁচোন মোৰ 2টা থাকিয়ে গ'ল আজি কিন্তু তেনেকুৱা 3-4 সপ্তাহৰ পিছত মই মেকআপ কৰিব পাৰিলোঁ আৰু পৰীক্ষাত মানে সেইটো মানে মই পূৰা কনফিডেঞ্চ যে পাৰিম আৰু এনেকৈ গ'লোঁ আৰু একদম 300 মাৰ্কছ মই পৰীক্ষাত কি হ'ল 5 মিনিট আগতে কমপ্লিট কৰি দিলোঁ খুব ভাল কথা এইটো এতিয়া কওকচোন আপোনাৰ যে স্কুল লেভেলৰ পৰা আপুনি নিজকে কেনেকুৱা ধৰণৰ ষ্টুডেণ্ট হিচাপে ভাবে স্কুল লেভেলৰ পৰা যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী
আপুনি কেনেকুৱা ষ্টুডেণ্ট আছিলে স্কুল লেভেলত এনেই যেতিয়া মই যদি 8-9ৰ কথা কওঁ তেতিয়া মই ৰেংক 2 আছিলে মোৰ পজিশ্যন 2 আছিলে চ' 1ত যাবলৈ ৰোল নাম্বাৰ 2 আছিলে সদায় 1ত যাব চেষ্টা কৰোঁ কিন্তু নোৱাৰোঁ মানে মোৰ ফ্ৰেণ্ড এজন ইমান পাৰে তাইৰ লগত ৰোল নাম্বাৰ 1 আছিলে পুৰবী মেধি বহুত বেষ্ট ফ্ৰেণ্ড আৰু আমি কিন্তু তাইৰ লগত নোৱাৰোঁ তাই ইমান পাৰে মানে মই নোৱাৰোঁ আৰু বহুত চেষ্টা কৰোঁ কিন্তু প্ৰত্যেকবাৰ ৰিজাল্টত মই ৰোল নাম্বাৰ 2 তাৰপিছত অলপ দুখ লাগে আৰু 1ত যাব মন যায় ক্লাছ 10লৈকে নোৱাৰিলোঁ ক্লাছ 10ৰ টেষ্টত কিন্তু মই তাইক ঘূৰুৱাই দিলোঁ টেষ্টত মই 1 তাই মানে ছেকেণ্ড হ'ল আৰু যি হওক মেট্ৰিক দিয়াৰ আগত টেষ্ট যিটো হয় তাৰপিছত মেট্ৰিকত মই প্ৰথম বিভাগতে উত্তীৰ্ণ হ'লোঁ তাৰপিছত মোৰ ফ্ৰেণ্ডগৰাকীক মই মিছ কৰোঁ বহুত ভাল পাওঁ মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাই এতিয়া বিয়া হৈ গ'ল তাই বাৰু এতিয়া চাকৰি নকৰে কিন্তু তাইৰ বাবে মোৰ বহুত শুভকামনা আছে বহুত ভাল তাইৰ পৰা মই বহুত ইনস্পিৰেশ্যন পাইছোঁ কাৰণ নিজক যদি ইমপ্ৰুভ কৰিব পাৰোঁ কাৰোবাক আমি যদি ওপৰত যাব পাৰোঁ সেইটোৱে আৰু বহুত ইনস্পিৰেশ্যন হায়াৰ ছেকেণ্ডেৰী লেভেলত মানে ভাল ষ্টুডেণ্টে আছিলোঁ প্ৰথম বিভাগত যেতিয়া উত্তীৰ্ণ হয় ল'ৰা ছোৱালীবিলাকে মেট্ৰিকত তেতিয়া সদায় চিন্তা কৰে যে এটা মানে ছায়েন্স ল'ব কিন্তু আপুনি আৰ্টছ কিয় ল'লে তেতিয়া ছায়েন্স ল'ব বিচাৰিছিলোঁ বহুত ল'ৰা ছোৱালীৰ সপোন যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব কিন্তু আপুনি ব্যতিক্ৰম চিন্তা তেতিয়া মেট্ৰিক হোৱাৰ পিছত মোৰ দেউতাও বিচাৰিছিলে যাতে মই MBBS পঢ়োঁ ডক্টৰ হওঁ হয় মোৰ মামাও বিচাৰিছিলে কিন্তু কি হ'ল মোৰ ফ্ৰেণ্ড চাৰ্কেল যিখিনি আছিলে সিহঁতে মানে আৰ্টছ পঢ়িব আগতীয়াকৈ মই ফৰ্মখন দিব গ'লোঁ ছায়েন্সৰ তাত গৈ পেলাই আৰ্টছ লৈ আহিলোঁ গতিকে এনেকুৱা হৈ গ'ল এতিয়া লাগিছে যে সিদ্ধান্তটো ভুল নাছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু সদায় সপোনটো মানে চেঞ্জ হৈ থাকে ন যে সৰু আছিলোঁ তেতিয়াতো বুজিও নাপাওঁ APSC এইটো এটা বেলেগ আৰু কিন্তু কি কৰিম তেতিয়া ভাবিলোঁ যে মানে এয়াৰ হোষ্টেছ হ'ম নেকি তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে মই কি কৰিম আৰ্টছ পঢ়িতো মোৰ একো নহ'ব মোৰ লাইফ ধ্বংস আৰু এনেকুৱা হৈ গ'ল ডিগ্ৰী পঢ়িলে ইমান বহুত ভালকৈ নাজানো আৰু যিহেতু মামাৰ এটা সপোন আছিলে কৈছোঁ ন APSC হ'ম APSC মানে জানো কিন্তু যে মানে সেইটোৱে হ'ম তেতিয়া ইমান দৃঢ়তা নাছিলে এতিয়া এয়াৰ হোষ্টেছ হ'বলৈ গুৱাহাটীলৈ গ'লোঁ কিন্তু দেউতাও গুৱাহাটী গ'লোঁ মই তাৰপিছত দেউতাও পঢ়াবলৈ বিচাৰিছিলে ফ্ৰেংকলিন ইনষ্টিটিউটত কিন্তু মামাই ক'লে যে নাই এইখন ভৰি ভাঙিলে এইটো মানে একো নহ'ব এইটো পিছত একো নহ'ব এনেকৈ নহ'ব নালাগে নেকি তেতিয়া দেউতাই ক'লে ঠিক আছে হ'ব গুৱাহাটীলৈ আহিলোঁ যেতিয়া কটন কলেজত এডমিশ্যন লওঁ তেতিয়া কটন কলেজত মই ইকনমিক্স ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ কিন্তু মাৰ্কছেৰে নোৱাৰিলোঁ আৰু CBSEৰ লগত নোৱাৰিলোঁ ফেল মাৰিব ছেকেণ্ড প্ৰিফাৰেঞ্চ মোৰ ফিলচফি আছিলে মই তাত মেজৰ ল'লোঁ গুৱাহাটীলৈ গ'লোঁ যেতিয়া ঘূৰি নাহিলোঁ আৰু যিখিনি মানে পাইছোঁ এতিয়ালৈকে ফিলচফি লোৱাৰ পৰা ভাবোঁ ভুল নাছিল ভাল আছিলে আৰু সেইটো সিদ্ধান্ত ভুল নাছিলে যে আপুনি এয়াৰ হোষ্টেছত নগ'লে সেইযোৱা নাছিলে চ' ঠিক আছে বহুত কথা গম পালোঁ চ' যিবিলাক ল'ৰা ছোৱালীয়ে এতিয়া মানে ভাবি আছে যে আৰ্টছ লৈ কি হ'ব কি কৰিব বা যিবিলাকে এয়াৰ হোষ্টেছত যাম বুলি সেইবিলাকতো যাবই যাৰ মনত দৃঢ়তা আছে যে এয়াৰ হোষ্টেছ হ'ব কিন্তু যদি হ'ব নোৱাৰিলে যদি APSCও এতিয়াও পৰিকল্পনা আছে তেতিয়াহ'লে বাইদেউৰ পৰা ইনস্পায়াৰ হ'ব পাৰে বাইদেৱে বহুত কথা ক'লে আমাক এতিয়া বাইদেউক সুধিছোঁ যে যেতিয়া মানে ছাবজেক্ট যিবিলাক আপুনি আগতে কৈছে যে ফিলচফি লৈছে কিন্তু ছাবজেক্টৰ কম্বিনেশ্যনটো কেনেকুৱা থাকিলে বেছি ভাল হয় মানে সহায় কৰে আৰু আগৰ চিলেবাছ যিখন আছিলে মই ক'ব বিচাৰিম যে নতুন চিলেবাছখনটো অলপ ব্ৰড লেভেল হ'ল কিন্তু সেইখিনি বস্তুৱে APSCৰ যেতিয়া কুৱেশ্যন পেপাৰসমূহ চাবা তেওঁলোকে বেলেগ বস্তু নিদিয়ে সেইখিনিয়ে দি থাকে বাৰে বাৰে গতিকে যদিও এইবাৰ বেলেগ বেলেগ হ'ল GSৰ বেছিকৈ পেপাৰ হৈ গ'ল কিন্তু সেইখিনি বস্তুৱে ভগাই আহিব গতিকে আগৰ কুৱেশ্যন পেপাৰসমূহ ফ'ল' কৰিবা আৰু UPSC পেটাৰ্ণ হৈ গ'ল সেই UPSCৰ পেপাৰসমূহ চাবা আৰু যেতিয়া মই হিষ্ট্ৰীৰ কথা ক'ব বিচাৰিম দেই হিষ্ট্ৰীত কি হয় যিখিনি প্ৰশ্ন আহে APSCৰ 4টামান টপিক চালে একদম হৈ যায় আৰু বেলেগ পঢ়িব নালাগে গোটেই হিষ্ট্ৰীখন ঠিক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এটা বেদিক এজ ছেকেণ্ডলি থাৰ্ড মৌৰ্য পিৰিয়ড চন্দ্ৰগুপ্ত মৌৰ্য ফ'ৰ্থ গুপ্ত পিৰিয়ড এইকেইটা টপিক চালে ভাল আৰু এই 4টাই আৰু এই বহুত ল'ৰা ছোৱালী এতিয়া মানে পেপাৰ নপঢ়ে পেপাৰ পৰা অভ্যাসটো একদমেই নাই চ' সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে কি ক'ব যিবিলাক প্ৰিপেৰেশ্যন কৰি আছে পেপাৰ পৰা অভ্যাসটো কৰিব লাগে নে নালাগে মই ক'ব বিচাৰিম দেই এইটো মোৰ ক্ষেত্ৰতো হয় মিডিয়াম যিহেতু অন্তৰে হ'ব পাৰে নেকি অসমীয়া আৰু ইংলিছ মিডিয়ামৰ মাজত তেতিয়া আছাম ট্ৰিবিউনৰ কথাটো আহিম অসমীয়া মিডিয়ামত মই পঢ়িছোঁ প্ৰথম স্কুলিঙৰ আৰম্ভণিয়ে মই গভৰ্ণমেণ্ট স্কুল যিবিলাকে এছামিছ মিডিয়ামত পঢ়িছে বহুত ল'ৰা ছোৱালীয়ে ভাবে কি এছামিছ মিডিয়ামত পঢ়িলে আগবাঢ়িব নোৱাৰে বা এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'ব নোৱাৰে সেইটো এটা ভাবে
চ' এই মিডিয়ামটোৰ কথা আপুনি কওকচোন কিছু ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট কথা বহুত ইম্পৰ্টেণ্ট হয় অসমীয়া মাধ্যমত মই পঢ়িছোঁ গভৰ্ণমেণ্ট স্কুলে আছিলে প্ৰত্যেকখনে গতিকে অসমীয়া মাধ্যম মোৰ বাবে অন্তৰায় হোৱা নাই যদিও মই নিজৰ ভাষাটো ভালকৈ জানো তেতিয়াহে বেলেগ এটি ভাষা মই আয়ত্ব কৰিব পাৰিম যদি মই নিজৰ ভাষাটোৱে নাজানো তেতিয়া মই কেনেকৈ ইংৰাজী ক'ম হয়নে গতিকে কিন্তু নিজৰ ফালৰ পৰা আনিব লাগিব গতিকে মিডিয়াম কেতিয়া অন্তৰায় হ'ব নোৱাৰে চেষ্টা কৰা পাৰিবা এদিন নোৱাৰা একমাহ কষ্ট কৰাচোন একমাহ কৰিলে পাৰিবা আৰু মই আছাম ট্ৰিবিউনৰ কথাটো আহোঁ মই আছাম ট্ৰিবিউন সদায় ফ'ল' কৰোঁ অসমীয়া পেপাৰ মই অলপমান কম পঢ়োঁ অসমীয়া বাতৰি কাকত তাত বেছিভাগ ৰাজনীতি কথাই থাকে মোক ইমান প্ৰয়োজন নাই আছাম ট্ৰিবিউনত বহুত নিৰপেক্ষ কথা পাওঁ আৰু তাত যিখন মানে ফ্ৰণ্ট পেজ আৰু এডিটৰিয়েল পেজ খুব ইম্পৰ্টেণ্ট হয় জেনেৰেল নলেজ বেছড হয় এডিটৰ যিখন এডিটৰিয়েল পেজ হয় তাৰ পৰা মই বহুত নোটছ বনাইছোঁ আৰু বহুত মানে ধন্যবাদ আছাম ট্ৰিবিউনৰ সম্পাদকক যে ইমান ধুনীয়াকৈ তেওঁলোকে এইখন মানে ছপা কৰে তাৰ পৰা বহুত হেল্প হৈছে আৰু APSCৰ কাৰণে দ্য হিন্দু এইবোৰ পঢ়াৰ দৰকাৰ নাই বুলি মই ভাবোঁ দা হিন্দু এইখন UPSC কাৰণে বেছি এনেকৈ কয় যিহেতু মই UPSC দিয়া নাই পঢ়ে সিহঁতে সেইখন অকণমান ৰিকমেণ্ড কৰে যে পঢ়িব লাগে বুলি কয় আৰু টাইম ৱেষ্ট হ'ব ন দা হিন্দুখন পঢ়িলে ইমান দৰকাৰ নাই মই APSCৰ বিষয়ে কৈ আছোঁ APSCত আছাম ট্ৰিবিউনখন ফ্ৰণ্ট পেজ আৰু এডিটৰিয়েল পেজ সেইখন চাবা য'ত ৰাজনীতিৰ কথা থাকে সেইখিনি নপঢ়িলেও হ'ব তোমালোকে স্কিপ কৰি দিবা যিহেতু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যিখিনি ইম্পৰ্টেণ্ট পঢ়িলে গম পাবা জেনেৰেল নলেজ বেছ কোনখিনি হয় আৰু যিমান পাৰা তোমালোকে সেইখিনি পেপাৰ কাটিং ৰাখিবা বা লিখি ল'বা লিখি ল'লে চবতকৈ ইম্পৰ্টেণ্ট ভাল হয় বহুতে নিলিখাকেও মানে সেইটো নিজৰ কথা মই লিখিলে মানে কি হয় মোৰ ইজি হৈ যায় কম টাইমত হয় পেপাৰবোৰ মই ৰাখোঁ এদিনত মোৰ লিখা নহ'বও পাৰে মই থৈ দিওঁ সেইখিনি কিন্তু মোৰ মনত থাকে যে মই অমুক দিনৰ পেপাৰখিনি মই এনেকৈ থৈছোঁ মই লিখিব আছে ছানডে সেইবোৰ লিখোঁ মানে মই প্ৰশ্নটো চাই লওঁ কি চলি আছে ট্ৰেণ্ড কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত প্ৰশ্ন আহে চ' সেইখিনি মই লিখোঁ প্ৰছ কনছ গোটেইখিনি উপকাৰী অপকাৰিতা কি আছে যেনে ধৰা মাল্টি মডাল লজিষ্টিক পাৰ্ক যোগীঘোপাত বনাই আছে তাত টিভিত দেখুৱাই থাকে মানে ভাল হ'ব অমুক হ'ব ভাল হ'ব কি হ'ব ন গতিকে সেইখিনি পেপাৰ ধুনীয়াকৈ এডিটৰিয়েল পেজত লিখিব অমুক ভাল হ'ব তাত একদম পইণ্ট ৱাইজ লিখিব লাগে APSCত মানে যিমান পইণ্ট দিবা সিমান মাৰ্কছ মানে এনেকুৱা যদি ধৰা 10 মাৰ্কছ আছে 7টা পইণ্ট দিলা ভালকৈ লিখিলা তেতিয়া মাৰ্কছ পাবা মানে হেডলাইন হ'ব পাৰিলে টিক মাৰ্ক কৰি দিবা তোমালোকে মাৰ্ক কৰি দিলে মানে বেছি চকুত পৰে আৰু তেতিয়াহ'লে মাৰ্কছ ভাল পোৱা যায় আৰু যিহেতু মই কোৱালিফাই কৰিছোঁ মই ভাবোঁ যে এইটো মানে ইম্পৰ্টেণ্ট হয় যে পইণ্ট ৱাইজ লিখিবা আৰু মাৰ্ক কৰি দিবা কিছুমান বস্তু পইণ্ট ৱাইজ লিখা নাযায় সেইখিনি ইমান প্ৰব্লেম নাই পেৰেগ্ৰাফ বনাই লিখিব পাৰি চ' ইজি হয় আৰু কিবা হেল্প লাগিলে মোক ক'লেই হ'ল বা কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল বাইদেউৰ লগত আমি কথা পাতিম বাইদেউ যদি কিবা টিপছ দিব লাগে তেতিয়াহ'লে নিশ্চয় টিপছ দিব আৰু ষ্টাডিত যদি কিবা হেল্প কৰিব লাগে নিশ্চয় সেইখিনি সহায় কৰিব এতিয়া কওকচোন যে অকণমান APSCৰ পৰা আমাৰ তলত আহি গৈছোঁ এতিয়া হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক লেভেলত আহিছোঁ হায়াৰ ছেকেণ্ডাৰী যিবিলাক মেট্ৰিক এতিয়া পৰীক্ষা দিব সিহঁতৰ কাৰণে ষ্টাডি টিপছটো কেনেকুৱা হ'ব সিহঁতে ষ্টাডি কেনেকৈ কৰিলে ভাল হয় মানে ষ্টাডি আচলতে অৰিজিনেল ষ্টাডিটো কেনেকৈ কৰিব লাগে আমি মেট্ৰিকৰ সময়ত যিখিনি স্কুলত মানে শিকোৱা হয় সেইখিনি সদায় আহি পঢ়িব লাগে ৰাতি মই নিজেও পঢ়িছিলোঁ তেতিয়া টিচাৰৰো ইজি হয় যেতিয়া মানে স্কুলত যায় যে পঢ়িছে এতিয়া পঢ়াবলৈ সুবিধা হ'ব একেবাৰে পঢ়ি নগ'লে থৈ দিলে মানে বছৰৰ শেষত বহুত বজা এটা হৈ যায় মানে বহুত ডাঙৰ কেনেকৈ পঢ়িম ইমানবোৰ আছে ৰেগুলাৰ পঢ়িব লাগে আৰু যিখিনি স্কুলত পঢ়াইছে সেইখিনিয়ে ৰাতি পঢ়িবাচোন মানে বহুত নপঢ়িলেও হয় তেতিয়া পৰীক্ষাৰ আগত ইজি হয় আৰু হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰতো একেই প্ৰত্যেকটো মই নোটছ বনাইছিলোঁ বেলেগে যে বনাইছে বা বনাব সেইটো নকওঁ নোটছ বনালে ইজি হৈ যায় কম সময়তে আয়ত্ব কৰিব পাৰি বস্তুসমূহ মানে আৰু ৰিভাইজ কৰাটো চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথা কাৰণ ৰিভাইজ কৰিলে কি হৈ যায় এবাৰত মনত নাথাকে মই যেতিয়া APSC পঢ়িছোঁ মানে ক'লোঁ ন জানুৱাৰী 2 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছোঁ 3 মাহ মানত মোৰ মানে পূৰা নোটছ বনাই কমপ্লিট হৈ গ'ল তাৰপিছত মই ৰিভাইজ কৰিছোঁ 4-5 বাৰ ৰিভাইজ কৰিছোঁ জুনত মোৰ মানে কমপ্লিট কোৰ্চ শেষ আৰু ৰিভাইজ কৰা শেষ যে জুলাই মাহত মোৰ এক্সাম আছিলে কিন্তু মই এনেকুৱা ফিল হৈছে মই কি কৰোঁ মানে এতিয়া মোৰ পঢ়া হ'ল ৰিভাইজ কৰা হ'ল বাৰে বাৰে পঢ়িব নোৱাৰি ন এটা ছিক্ৰেট কথা কৈ থওঁ মোৰ দেউতা ওচৰত নাই মই মানে কবিৰ সিঙো চালোঁ আৰ্টিকেল 15 চালোঁ পৰীক্ষাৰ আগতে গতিকে অলপমান মাইণ্ড ৰিফ্ৰেছমেণ্টো লাগে সেইখিনি কৰিছিলোঁ পৰীক্ষাৰ আগত মানে চিনেমাই বাধা হ'ব পৰা নাই নাই সেইখিনি অলপমান ৰিফ্ৰেছমেণ্টৰ প্ৰয়োজনো হয় কাৰণ এনি টাইম যেতিয়া সোমাই থাকোঁ ৰুমটোত আৰু পঢ়ি থাকোঁ অলপ মানে মাইণ্ডটো ডিপ্ৰেশ্যনত গুচি যায় যেন হয় কি হ'ব মই ইমান পঢ়িছোঁ মই নোৱাৰিম নেকি বাৰু মোৰ মটিভেশ্যন নাইকিয়া হৈ যায় তেতিয়া কোনোবাই যদি আহি কয় মোৰ বন্ধু বা বান্ধৱীয়ে বহুত সহায় কৰিছিলে মোৰ বন্ধুসকলে যে যদি কয় নাই পাৰিবা তুমি পাৰিবা কিয় নোৱাৰিবানো এনেকুৱা যদি কয় তেতিয়া ভাল লাগি যায় মই ছাত্ৰ
ছাত্ৰীসকলক ক'ম যে যিবিলাকে এতিয়া প্ৰিপেৰেশ্যন কৰি আছে বাইদেউৰ যিমানখিনি কথা ক'লে কিন্তু ভালদৰে নিজৰ জীৱনত এপ্লাই কৰক আৰু ষ্টাডি ৰুটিনটো ফ'ল' কৰক আৰু বাইদেউক যিবিলাক ক'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিবিলাক ল'ৰা ছোৱালীয়ে দিব সিহঁতে প্ৰথমতে ৰেগুলাৰ পঢ়া আৰম্ভ কৰক আৰু লগতে এইটো কি কথা ক'লে যে আমি বজা হ'ব দিব নালাগে আৰু ষ্টাডিটো বজা হ'ব দিব নালাগে ৰেগুলাৰ পঢ়িলে এইখিনি নিশ্চয় নোহোৱাই হ'ব চ' এতিয়া বাইদেউ কিবা আৰু ক'ব অকণমান বেয়া নাপাবা দেই, বহুত টাইম গৈ আছে ন একো নাই ইম্পৰ্টেণ্ট কথা হয় যেতিয়া 2016ত মই ষ্টাৰ্ট কৰিছিলোঁ চিলেবাছ চাইছিলোঁ আৰু চিলেবাছখন দেখি এনেকুৱা লাগিছে ইমান ডাঙৰ চিলেবাছ কি হ'ব মানে মই একমাহমান অনলি চিলেবাছেই চালোঁ চিলেবাছ চাওঁ আৰু অলপ শুই যাওঁ তাৰপিছতে মানে ভাগৰ লাগিছে ইমান পাৰিম জানো এখন ডাঙৰ পাহাৰ যেন লাগিছে ইমান ডাঙৰ পাহাৰ এতিয়া উঠা নাই কেনেকৈ মই পাৰ হ'ম এইখন পাহাৰ ইমান ডাঙৰ মই মানে চব মাৰ্ক কৰিলোঁ ক'ৰ পৰা কি লিখিম নিজে নিজে এখন বহীত মানে নিজে নিজে কল্পনা কৰিলোঁ এইখনৰ পৰাই মই ইয়াত পঢ়িম মানে কি লাগিব ইণ্ডিয়ান পলিটিৰ কাৰণে মই এম লক্ষ্মীকান্তৰ কিতাপখন ল'লোঁ ইকনমিক্সৰ কাৰণে মই ৰমেশ সিঙৰ কিতাপখন ল'লোঁ এইবোৰ পঢ়িব লাগিব এইবোৰ একমাহ দুমাহমান মোৰ গুচি গ'ল এইবোৰতে প্ৰশ্ন চাওঁতে ভগাই লৈছোঁ ইম্পৰ্টেণ্ট আছামিয়াৰ বুক পঢ়িবা আছামিয়াৰ বুকখন পঢ়িবা ইম্পৰ্টেণ্ট হয় সেইখন ভাল আৰু এনেকৈ পঢ়িলোঁ আৰু বহুতে কয় ন NCERT বুকছ পঢ়িব লাগে কিন্তু বহুত NCERT বুকছ আছে মোৰ বহুত আছে ৰেকৰ্ড ভৰ্তি হৈ আছে কিন্তু মই চব পঢ়িব পৰা নাই কাৰণ ৰিভাইজ নকৰিলে পঢ়ি এবাৰ লাভ নাই চ' মই কি কৰিলোঁ 9-10ৰ যিখন NCERT জিঅ'গ্ৰাফী বুকছ আছে সেইখন ইম্পৰ্টেণ্ট হয় সেই দুখন একদম কমপ্লিট কৰিবা ফাৰ্ষ্ট পেজৰ পৰা লাষ্ট পেজলৈ ক্লাছ 9 and 10 NCERT বুকছ আৰু 11-12ও আছে সেইখন অলপমান ব্ৰডলি আছে সেইখন পঢ়িলে মানে কি হয় ৰিভাইজ হৈ যায় তাৰপিছত ইকনমিক্সৰ আছে ইকনমিক্সত বেছি পঢ়িবলগীয়া বহুত নাই NCERT বুকছত তথাপি 2-এটা চেপ্টাৰৰ কাৰণে আনিব পাৰি আৰু তাতে ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথাও আছে এইবোৰ জিঅ'গ্ৰাফী বুকছবোৰতো আছে আৰু হিষ্ট্ৰীৰ কাৰণে তামিলনাডু বৰ্ডৰ কিতাপ ইয়াত নাপাবা PDF ডাউনলোড কৰি ল'বা ইজি হয় তামিলনাডু বৰ্ড হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ গুপ্ত পিৰিয়ড মৌৰ্য পিৰিয়ড ক'লোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছাম হিষ্ট্ৰীৰ কাৰণেতো বহুত কিতাপে আছে মই পিছত দি দিম তোমালোকক কমেণ্টত কৈ থ'বা মই ৰিপ্লাই কৰি দিম সেইখিনি দি দিম আৰু যিখিনি নিজৰ নিজৰ মানে ভাল লাগে ইণ্টাৰেষ্ট হিচাপে ল'বা দেই এনেকুৱা নহয় কম্পালচন মই APSC ল'মেই নিজৰ ইণ্টাৰেষ্ট য'ত আৰু যাৰ য'ত ভাল লাগে 3 Idiots চাইছা ন তোমালোকে 3 Idiotsত দেখিছাই ন কোনোবাই ফটোগ্ৰাফী ভাল পায় চ' যাৰ য'ত ইণ্টাৰেষ্ট মই কিতাপ পঢ়ি খুব ভাল পাওঁ মানে এইকেইদিন ৰিজাল্ট দিলে ন এনেকুৱা লাগিছে মই কি কৰোঁ মানে টেনশ্যন আহি গৈছে চ' কিতাপ পঢ়ি ভাল পাওঁ নিজৰ কাৰণে এনেকুৱা নহয় যে অনলি হ'ল পৰীক্ষা মানে পঢ়ি ভাল পাওঁ আপোনাক বহুতে খবৰ ল'ব আহিছে যে এতিয়া পৰীক্ষা উইচ কৰিব আহিছে বহুতে যেনেকৈ আমি আহিছোঁ বহুতে আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা লাগিছে মানে আপোনাৰ এতিয়া বহুত উৎফুল্লিত মই কল্পনা কৰা নাছিলোঁ মই ঘৰত জাষ্ট এনেই ফুৰিব আহিছিলোঁ কিবা এটা পাৰ্টি আছিলে কিন্তু হঠাতে সিদিনা সন্ধিয়া ৰিজাল্ট দি দিলে মই মানে ৰিজাল্টৰ আগত বহুত ধৰণৰ কথা গৈছে কোৰ্ট কেছ চলি আছিলে চ' বহুত টেনশ্যন মই ভাবোঁ মাজে মাজে কিজানি মোৰ পৰীক্ষাৰ ৰিজাল্ট বেয়াই হ'ল নেকি মই মানে জানিছিলোঁ যে কিজানি মই টেক্সটো পাম মানে আহি আছিলে মূৰত যে ইনস্পেক্টৰ টেক্সে আহিব চাগে যদিও মোক SCSটো লাগিছিলে কিন্তু মোৰ মূৰত আহি আছিলে পাব লাগে এটা ৰেংক তাৰপিছত সিদিনা সন্ধিয়া মানে মই জাৰ্ণি কৰি আহিছোঁ অলপ দুৰ্বল আছিলোঁ গতিকে মই শুই আছোঁ তেতিয়া মানে মূৰত বাৰে বাৰে আহিছে ৰিজাল্টটো দিয়ে নেকি বাৰে বাৰে ৱেবছাইটটো চাইছোঁ তেতিয়া ভাবিলোঁ বহুত দিন মই কোৰিয়ান চোৱা নাই কোৰিয়ান ড্ৰামা বিৰাট ভাল পাওঁ চাই দেই এনি টাইম মানে কোৰিয়াতে সোমাই থাকোঁ ফ'ল' কৰিও ভাল পাওঁ সেইবোৰ চ' ভাবিলোঁ কেইদিনমান মই চোৱা নাই আজি কোৰিয়ান ড্ৰামা এখনকে ষ্টাৰ্ট কৰি দিওঁ কাৰণ তাত সোমাই গ'লে গোটেই পৃথিৱীখন পাহৰি যাওঁ আৰু মই চ' ষ্টাৰ্ট কৰি দিলোঁ সেইখিনি সময়তে ওপৰেদি টেলিগ্ৰামত মানে মেছেজ এজনে দিছে যে ৰিজাল্ট আউট চেক কৰিলোঁ নামটো চেক কৰিলোঁ চাৰ্চ কৰিলোঁ ভাবিলোঁ আহে নেকি ন' মেছেজ ফাউণ্ড বুলি আহি গ'লচোন 26 লিখা আছে ক'ত আছে বাৰু তাৰপিছত ইনস্পেক্টৰ অফ টেক্স যি হওক পালোঁ দেউতাক চিঞৰি মানে ফোন কৰিছোঁ আৰু পালোঁ বোলে যে খুব হেপ্পী আৰু ইমান মৰম কৰিছে আমাৰ উত্তৰ শালমাৰা গাঁৱৰ যিখিনি মানুহ আছে ইয়াৰে ছাত্ৰ সন্থা বঙাইগাঁও জিলা ছাত্ৰ সন্থা মোৰ ঘৰৰ আলহীসকল আৰু তোমালোকৰ ইউটিউব চেনেলটোৰ লগ অহাকালি অভয়পুৰী মহাবিদ্যালয়টো মাতিছে মই চেষ্টা কৰিম যাবলৈ বঙাইগাঁওবাসী ৰাইজৰ যিখিনি মানে আশীৰ্বাদ আছে মৰম বহুত উৎফুল্লিত মই আমাৰ পৰিয়ালৰ বহুত সুখী আৰু আশা কৰিছোঁ যাতে আগন্তুক দিনত মই যাতে আকৌ ভালকৈ এটি ৰেংক পাব পাৰোঁ মই নেক্সট ইয়াৰ মই আকৌ APR হ'ম বুলি ভাবিছোঁ আৰু UPSC কথা এতিয়া কওঁ বহুতে ভাবে যে APSC দিহে UPSC ল'ম ময়ো আছিলোঁ কাৰণ মোক কোনো গাইডেঞ্চ দিয়া মানুহ নাছিলে যিখিনি লৈছোঁ চব নিজেই চব আয়ত্ব কৰিছোঁ মোৰো ভুল ধাৰণা আছিলে যে APSCটো আগতে মই ক্ৰেক কৰিম তাৰপিছত UPSC দিম
এতিয়া যিহেতু পাছ কৰিলোঁ উপায় নাই এতিয়া মই UPSCত এবাৰ এপিয়াৰ হ'ম যিহেতু চিলেবাছো একেই গতিকে সকলোৱে আশীৰ্বাদ কৰিব মৰম দিব আৰু বেষ্ট উইচ থাকি বাইদেউ যাতে UPSCও যেনেকৈ এতিয়া APSC পাছ কৰিছে UPSCও যাতে ৰেংক কৰিব পাৰে আৰু ক'ব বিচাৰিম আজিলৈকে কিন্তু মই যিমান যি সপোন দেখিছোঁ মই কিন্তু সম্পূৰ্ণ কৰিছোঁ ভগৱানৰ আশীৰ্বাদতে হওক যি মানে কৰিছোঁ কষ্ট কৰিছোঁ তাৰ বাবে হয়তো সেইকাৰণে ভগৱানেও সহায় কৰিছে কষ্ট কৰোঁ আৰু সেইটো পাই আছোঁ আৰু দেউতাও খুব সুখী যে ছোৱালী এজনী জন্ম দি একো তেওঁ ভুল কাম কৰা নাই মানে আৰু মই বিচাৰোঁ সমাজৰ প্ৰত্যেকজনী ছোৱালী এনেকৈ আগুৱাই আৰু দেউতাৰ হাতত হাত ধৰি ঘৰখন চলাই নিয়াত আৰু সমাজখন আগুৱাই নিয়াত সহায় কৰক